আজি মোৰ এজন মানুহলৈ খুব মনত পৰিছে। সেই মানুহজন হৈছে ৰতন টাটা। মই যিসকলক আটাইতকৈ বেছি শ্ৰদ্ধা কৰোঁ সেইসকলৰ ভিতৰত ৰতন টাটা অন্যতম। ইমান বেছিকৈ তেওঁ সমাজৰ কাৰণে কৰি গ'ল। আচলতে আমি যিখিনি গুণ থাকিলে মানুহৰ মাজতেই দেৱতা থকা বুলি কওঁ, ৰতন টাটা তেওঁ তেনেকুৱা গুণৰ অধিকাৰী আছিল। আৰু এইটো মই জানো যে তেওঁ ইমানেই সমাজৰ কাম কৰিছিল অথচ নিজে এটা খুব সাধাৰণ জীৱন এটা যাপন কৰিছিল। আনকি নিজৰ জন্মদিনটোতো তেওঁ 10 টকাতকৈ বেছি তেওঁ কেতিয়াও খৰচ কৰিবলৈ দিয়া নাছিল। সেইটো কথা তেওঁৰ ঘনিষ্ঠসকলে তেওঁৰ মৃত্যুৰ পিছত লিখিছে যে 10 টকীয়া অকণমানি কাপ কেক এটা কাটিয়ে তেওঁ জন্মদিন পালন কৰিছিল, কাৰণ তেওঁ ভাবিছিল যে এনেকুৱা অযথা বিলাসৰ পৰিৱৰ্তে সদায় সমাজৰ কাৰণে কাম কৰিব লাগে। আজি খুব মোৰ টাটালৈ মনত পৰিছিল, ৰতন টাটালৈ, কাৰণ মই জানো যদি তেখেত জীয়াই থাকিলহেঁতেন, তেওঁ আহিলহেঁতেন অসমৰ এনেকুৱা দুৰ্যোগৰ দিনত, সঁচাকৈ তেওঁলৈ খুব মনত পৰিছে। অৱশ্যে এটা দৃশ্য দেখি খুব ভালো লাগিলে যে অনন্যা বিৰলা, টাটা বিৰলাৰ যাৰ কথা আমি সদায় পাই থাকোঁ, তাৰ ৰতন টাটাৰ কথাটোতো এতিয়া মই ক'লোৱেই যে টাটা আৰু বিৰলা সদায় সৰুৰ পৰা আমি যাৰ নাম শুনি আছিলোঁ। গতিকে টাটা যদিও আহিব নোৱাৰিলে, বিৰলা কিন্তু আহিছে। অনন্যা বিৰলাক দেখিলোঁ আৰু কেনেদৰে তেওঁ সহায় কৰিছে আৰু ভৱিষ্যতেও সহায় কৰি যোৱাৰ মানসিকতাও তেওঁ পুহি ৰাখিছে, যে কেনেকৈ মানুহবোৰক আৰু সহায় কৰিব পৰা হ'ব। এতিয়া যে পলসৰ যিটো চামনি পৰিলে সেইটো কেনেকৈ আঁতৰাই কেনেকৈ মানুহবিলাকক পুনৰ স্বাভাৱিক জীৱনলৈ ঘূৰাই আনিব পৰা হ'ব, তেওঁলোকক কেনেদৰে পুনৰ নিজৰ বাসস্থানলৈ ঘূৰাই আনিব পৰা হ'ব, এটা স্বাভাৱিক জীৱন যাত্ৰা আৰম্ভ কৰিব পৰা হ'ব, সেইখিনিৰ কাৰণে তেওঁ চিন্তা কৰি আছে। অহৰ্নিশে তেওঁ অসমৰ মানুহৰ কাৰণে কৰিছে, সেইটো দেখি পেলাই খুব ভাল লাগিলে। পুনৰ মই অনন্যা বিৰলাক তেখেতৰ যিখিনি কাম সমাজৰ হকে অসমৰ হকে তেখেতে যিখিনি কৰিছে সেইখিনিৰ কাৰণে মই হৃদয়ৰ পৰা তেখেতক ধন্যবাদ জনাইছোঁ। আৰু এইটো কথা ভাল লাগিছে যে যদিও ৰতন টাটা নাই, ৰতন টাটাৰ আদৰ্শৰে সমাজৰ কাম কৰা মানুহ কিন্তু এতিয়াও আছে, তেনেকুৱা উদ্যোগপতি এতিয়াও আছে। আৰু অন্য স্বেচ্ছাসেৱী সংগঠন এইবিলাকৰ কথাটো মই এইকেইদিন কৈয়ে আছোঁ। গতিকে আজি উদ্যোগপতিয়েও যে সহায় কৰিছে এইটো ভিত্তিত মই এইখিনি কথা ক'লোঁ। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। বহুত মৰম আৰু ধন্যবাদ।